উপস্থিত হয় তিনি শিল্পী শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী আৰু অমিত প্ৰভা মহন্ত আজি উপস্থিত হৈছে চিআইডি কাৰ্যালয়ত। আৰু চিআইডি কাৰ্যালয়ত উপস্থিত হৈয়ে নিশিতা গোস্বামীয়ে সংবাদ মাধ্যমত বহুকেইটা গুৰুত্বপূৰ্ণ কথা কয় আৰু এই মুহূৰ্তত তেওঁ কি ক'লে জনাই যাম সবিশেষ। আজি চিআইডি কাৰ্যালয়ত উপস্থিত হয় তিনি শিল্পী শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত আৰু নিশিতা গোস্বামী উপস্থিত হয় চিআইডি কাৰ্যালয়ত। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত অব্যাহত আছে তদন্ত আৰু এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে গঠন কৰা SITয়ে শুকুৰবাৰে সমন জাৰি কৰিছিল ছিংগাপুৰলৈ যোৱা জুবিনৰ তিনি সহযোগীক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত অব্যাহত আছে তদন্ত বৰ্তমানো আৰু এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে গঠন কৰিছে SIT। আৰু নিশিতা গোস্বামী, শেখৰ গোস্বামী আৰু অমিত প্ৰভা মহন্তলৈ চিআইডিয়ে জাৰি কৰিছিল সমন আৰু ইতিমধ্যে তেওঁলোক তিনিওগৰাকী উপস্থিত হৈছে চিআইডি কাৰ্যালয়ত। আৰু চিআইডি কাৰ্যালয়ত উপস্থিত হৈ নিশিতা গোস্বামীয়ে বহুকেইটা মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। তেওঁ কয় যে মই অনুষ্ঠানটো কৰিবলৈহে গৈছিলোঁ আৰু মই জুবিনদাৰ এই কথাৰ বিষয়ে জনা নাছিলোঁ আৰু জুবিনদাৰ লগত মোৰ কোনো কথা হোৱা নাছিল আৰু কেনে পৰিস্থিতিত জুবিনদাৰ কি হ'ল মই গম নাপাওঁ। আৰু লগতে তেওঁ কয় যে জুবিন গাৰ্গৰ সেই ঘটনাৰ সময়ত মই সেই স্থানত উপস্থিত নাছিলোঁ আৰু মই চিআইডিৰ বিষয়ে আগত সকলো কথা কম, মই যি জানো। আৰু অসমৰ পৰা উপস্থিত থকা 400 ব্যক্তিৰ ভিতৰত ময়ো আছিলোঁ এগৰাকী আৰু ঘটনাৰ সময়ত সেই স্থানত মই উপস্থিত নাছিলোঁ। ছিংগাপুৰৰ হাস্পতালত জুবিনক ৰাখোঁতে মই যাব খুজিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ কিয়নো প্ৰশাসনৰ কঠোৰ নিয়ম আছিল আৰু সিদ্ধাৰ্থ শৰ্মাই সকলো দায়িত্ব ল'ব লাগিছিল। আৰু লগতে শ্যামকানু মহন্তই অসুস্থ বুলি জানি জুবিনক নিব নালাগিছিল বুলি আদি বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত নিশিতা গোস্বামীয়ে চিআইডি কাৰ্যালয়ত উপস্থিত হৈ। আৰু লগতে অমিত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী ইতিমধ্যে উপস্থিত হৈছে চিআইডি কাৰ্যালয়ত। আৰু নিশিতা গোস্বামীয়ে চিআইডি কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত বহুকেইটা মন্তব্য আৰু তেওঁ কয় যে চিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত তেওঁ পুনৰ সংবাদ মাধ্যমক আৰু বহু কথা তেওঁ ক'ব বুলি তেওঁ সংবাদ মাধ্যমক জনায়। আৰু তেওঁ বৰ্তমান তেওঁ কয় যে মই অনুষ্ঠানটো কৰিবলৈহে গৈছিলোঁ কিন্তু মই জুবিনদাৰ বিষয়ে একো জনা নাছিলোঁ, জুবিনদাৰ লগত মোৰ কথা হোৱা নাছিল আৰু কেনে পৰিস্থিতিত জুবিনদাৰ কি হ'ল মই নাজানো। জুবিন গাৰ্গৰ সেই ঘটনাৰ সময়ত মই সেই স্থানত উপস্থিত নাছিলোঁ আৰু আজি মই চিআইডিৰ বিষয়ে আগত সকলো কথা কওঁ মই যি জানো। আৰু অসমৰ পৰা উপস্থিত থকা 400 ব্যক্তিৰ ভিতৰত ময়ো এগৰাকী আছিলোঁ আৰু ঘটনাৰ সময়ত মই সেই স্থানত উপস্থিত নাছিলোঁ। ছিংগাপুৰৰ হাস্পতালত জুবিনক ৰাখোঁতে মই যাব খুজিছিলোঁ কিন্তু প্ৰশাসনৰ কঠোৰ নিয়মৰ বাবে মই তালৈ যাব নোৱাৰিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই সকলো দায়িত্ব ল'ব লাগিছিল জুবিন গাৰ্গৰ। আৰু শ্যামকানু মহন্তই যদি জানিছিল জুবিন গাৰ্গ অসুস্থ বুলি তেন্তে তেওঁক নিব নালাগিছিল বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত নিশিতা গোস্বামীয়ে। তেওঁ কয় যে চিআইডিক সকলো কথা কোৱাৰ পিছত তেওঁ পুনৰ সংবাদ মাধ্যমক বহু কথা ক'ব বুলিও তেওঁ কয় যে সংবাদ মাধ্যমক মোৰ প্ৰয়োজন আছে, মই আপোনালোকক বহু কথা ক'ম বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। মই কেনেকৈ গৈছিলোঁ, ক'ৰ পৰা আহিছিলোঁ আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় প্ৰথম কথা যে মই যেতিয়া ছিংগাপুৰত আছিলোঁ সেই 450-500 ডেলিগেটছৰ মাজত সেই মানুহখিনিৰ মাজত মই এগৰাকী আছিলোঁ। আৰু আজি মোৰ দুখ লাগিছে মই ইয়ালৈ আহিবলগীয়া হৈছে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব তেওঁলোকে। ঠিক আছে, মই ডেফিনেটলি মই প্ৰশাসনক তেওঁলোকক মই ফুল ছাপৰ্ট দিম কিন্তু সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোলৈ মই কোনো ধৰণে জড়িত নাছিলোঁ। জুবিনদাৰ লগত মোক কোনো ধৰণে জড়িত, কাৰণ মই বাৰে বাৰে কৈছোঁ যে মোৰ জুবিনদাৰ লগত কথা নহ'ল, জুবিনদা যে এই গোটেই শ্বিডিউলটো কৰিছিলে মই গম নাপালোঁ। আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিনদা এক্সিডেণ্ট হৈছে, জুবিনদা ঢুকাইছে। সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে, যিহেতু মোৰ এতিয়া নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে, গতিকে তেওঁলোকক মই ছাপৰ্ট কৰিম। আৰু মই ছাপৰ্ট কৰিবলৈ মোৰ গোটেই শ্বিডিউলটো ক'ম, মই কেনেকৈ গৈছিলোঁ, কেনেকৈ আহি পালোহি। খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালোঁ। গলিতাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিতা তুমি নাযাবা, জুবিনদা তুমি নাযাবা। কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল, তেওঁ কিয় গুচি গ'লগৈ তালৈ, সেই কাৰ লগত গ'ল, সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে, কাৰণ মই বেলেগত আছিলোঁ।
মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মোৰ অকণ ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই ক'ম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কাৰণ মই খুব কষ্ট পাইছোঁ আচলতে 24 বছৰ কাম কৰিলোঁ নহয় এতিয়া তাৰপিছত কিছুমান বস্তু মই নিজেও অকণমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব সেইটো কথা মোক সুধিছে আপুনি হস্পিটেল কিয় নগ'ল ছিংগাপুৰ হয় এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলোঁ যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই আৰু যিহেতু এতিয়া যিহেতু আমাক জাষ্টিচ লাগে কৈ আছো সিদ্ধাৰ্থৰ নেগলিজেঞ্চ শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰো প্ৰশাসনে তেওঁলোকে যেহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেণ্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকণমান কষ্ট সাংঘাতিক এইটোতো সাংঘাতিক নেগলিজেঞ্চ হয় সেইটো সাংঘাতিক নেগলিজেঞ্চ এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱে সাংঘাতিক নেগলিজেঞ্চ আৰু সেই ইয়টখনত উঠি পেলাই তেনেকে পানীত নামা চিজাৰ হোৱা মানুহ এইটো চবেই কৈ আছো আমি এইটো নেগলিজেঞ্চ হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপন্সিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এইটো নেগলিজেঞ্চ হয় তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছো যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকে ঘূৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়ক কিয় লৈ গ'ল কেনেকে লৈ গ'ল পাইছিলো মই শ্যামকানু মহন্ত নহয় তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰসকল গৈছে কালচাৰেল আইকনছসকল গৈছে তাৰ পাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁ সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছো যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছো যদি সেইটো চলাই আছিলে তাতকে আৰু মানে দুখৰ কথা একো নাই যদি 21 তাৰিখে পাইছিলো সিদ্ধাৰ্থ শৰ্মাই যেহেতু 12 বছৰ ধৰি জুবিনৰ লগত আছিলে কিন্তু এনেধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু যোৱাকালি স্পষ্টীকৰণ দিছে এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি চাওক সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মই ইমান তেনেকে সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিনদাৰ লগতহে জুবিনদাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকেই লগ পাইছো গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনদাৰ সম্পৰ্কটো মই খুব ভালকে ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যেহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপন্সিবল জুবিনদাৰ কেয়াৰ লোৱাটোত মোৰ এতিয়া গোটেই ষ্টেটমেণ্ট যিখিনি ৰেকৰ্ড কৰিব মোৰ গোটেই শ্বেডিউলটো মই কেনেকে গৈছিলো ক'ৰ পৰা আহিছিলো আৰু